মেট্ৰ' হস্পিটেলত 5 দিন 4 নিশা থকাৰ পিছত আজি গোসাঁইক লৈ আমি ঘৰলৈ আহিছোঁ। আজি আমাৰ গোসাঁয়ে গৃহ প্ৰৱেশ কৰিব। আমি পাছে পাছে মই আগত জান আৰু জোন নতুনখন গাড়ী লৈ আৰু পাছে পাছে মই আৰু মা আমাৰ ছোৱালী আৰু আগত এয়া জোন জান আৰু আমাৰ ডাঙৰ ছোৱালী মানে গুডুৰ ছোৱালী মায়ে কোলাত লৈছে গোসাঁইক। আজি সঁচাকৈ আনন্দৰ দিন। গোসাঁই গৃহলৈ আহিছে, সকলোৱে আদৰিবৰ কাৰণে ৰৈ আছে। এয়া মহাককাক মায়ে এফালৰ পৰা সকলোকে চিনাকি কৰাই আনিছে। তাৰপাছত এয়া ৰ'দতে বহি আছিল আমাৰ ককা। প্ৰথমতে ককাক চিনাকি কৰাই দিছে গোসাঁইৰ লগত। তাৰপিছত মাহী আইতাহঁতে গোসাঁইক আদৰিবৰ কাৰণে চাকি বন্তি ধূপ ধূনা লৈ গোসাঁইক নিয়ম কৰিছে, চৰণ ধুৱাই দিছে। অকণমানি ভৰিখন বিচাৰিয়ে পোৱা নাই, তথাপিতো নিয়মকণ কৰিব লাগে কাৰণে এয়া মাহী আইতাকে ভৰি ধুৱাইছে। আইতাহঁতে গোসাঁইক আদৰিছে। যিহেতু আজি গোসাঁই গৃহত প্ৰৱেশ কৰিব, সঁচাকৈ আজি আনন্দৰ দিন। কাইলৈ উৰুকা, মানে উৰুকাৰ আগদিনাখন গোসাঁই আমাৰ গৃহলৈ আহিছে। এজন এজনকৈ মায়ে সকলোকে চিনাকি কৰাই দিছে। প্ৰথমতে আমাৰ এয়া শহুৰ দেউতাক চিনাকি কৰাই দিছে। এয়া তোমাৰ ককা। আনন্দতে পাপাৰ চকুৰ পৰা চকু পানী নিগৰি আহিছে। তাৰপিছতে আমাৰ আইতাগৰাকীকো চিনাকি কৰি দিছে, ওচৰৰ আইতাগৰাকী পৰিয়ালৰ। এইফালে আকৌ আমাৰ মাহী আইতাক চিনাকি কৰি দিছে। সকলোৱে গোসাঁইক পাই সেইফালে জানলৈ পাহৰিলে, তাই অকলেই খোজকাঢ়ি আহি আছে। তাৰপিছত মায়ে গোসাঁইক ভিতৰলৈ লৈ গৈছে। এইফালে আমাৰ মাক হাঁহি আনন্দ মনে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।